পৰকীয়া প্ৰেমৰ বাবে নিজ পত্নীয়ে অবৈধ প্ৰেমিকৰ সৈতে মিলি হত্যা কৰিলে স্বামীক। হয়, পৰকীয়া প্ৰেমৰ বাবে নিজ পত্নীয়ে পৰিকল্পিতভাৱে অবৈধ প্ৰেমিকৰ সৈতে মিলি হত্যা কৰিলে স্বামীক। আৰু ইতিমধ্যে আৰক্ষীৰ জালত মহিলাগৰাকী আৰু তেওঁৰ অবৈধ প্ৰেমিক বৰপেটা ৰোডৰ জাকলিপাৰৰ বিশ্বজিৎ চৰকাৰ। হয়, অভয়পুৰীৰ পীৰধৰাত সংঘটিত হৈছিল এক ভয়ংকৰ হত্যাকাণ্ড। কৃষ্ণ মণ্ডল নামৰ এজন ব্যক্তিক নৃশংসভাৱে হত্যা কৰা হৈছিল। প্ৰথম অৱস্থাত এই হত্যাকাণ্ডটোক ডকাইতিৰ ৰূপ দিবলৈ চেষ্টা কৰা হৈছিল যদিও আৰক্ষীৰ তদন্তত সমগ্ৰ ঘটনা পোহৰলৈ আহে। আৰু হত্যাৰ মাষ্টাৰমাইণ্ড আছিল নিহত হোৱা কৃষ্ণ মণ্ডলৰ পত্নী মধুবালা মজুমদাৰ। আৰু মধুবালা মজুমদাৰে তেওঁৰ অবৈধ প্ৰেমিক বৰপেটা ৰোডৰ জাকলিপাৰৰ বিশ্বজিৎ চৰকাৰৰ সৈতে মিলি সংঘটিত কৰিছিল উক্ত হত্যাকাণ্ড। আৰু আৰক্ষীয়ে মধুবালা মজুমদাৰ আৰু তেওঁৰ অবৈধ প্ৰেমিক বৰপেটা ৰোডৰ সমীপৱৰ্তী জাকলিপাৰৰ বিশ্বজিৎ চৰকাৰক আটক কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে। আৰু উক্ত ঘটনা সংঘটিত হোৱাৰ পিছতে সমগ্ৰ অঞ্চলটোত এক চাঞ্চল্যকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। কালি আমি ৰাতিপুৱা 5টামান বজাত এটা খবৰ পালোঁ যে নতুন তুলাধৰাত এঘৰ ব্যক্তিৰ ঘৰত ডকাইতি কাণ্ড এটা হৈছে আৰু তাত এজন মানুহক কাটি পেলোৱা হৈছিলে। লগে লগে আমাৰ থানাৰ ষ্টাফ SP মহোদয়, মই, আমাৰ SDPO, আমি সকলোৱে লগে লগে তেওঁলোকৰ ঘৰত গ'লোঁ। যিগৰাকী মৃত ব্যক্তি আছিল তেখেতৰ নাম আছিল কৃষ্ণ মণ্ডল। কৃষ্ণ মণ্ডলৰ পৰিবাৰে আমাক জনালে যে যোৱা নিশা ৰাতি প্ৰায় 2:30মান বজাত 5জন ব্যক্তি তেওঁলোকৰ ঘৰলৈ আহিছিলে, মুখত ক'লা কাপোৰ মাৰি আৰু তেওঁলোকক জেগাখন দেখুৱাই কাৰণে কাটিম বুলি কৈ কাৰণে তেওঁলোকৰ পৰা সোণৰ গহনা আৰু যথেষ্টকৈ নগদ ধন লৈ গ'ল। সেইখিনি তেওঁলোকৰ ৰাতিপুৱা বাচ্য আছিলে। তাৰপিছত আমি CID ডগ স্কোৱাড টীম মাতিছিলোঁ, আমাৰ ৰিজনেল ফৰেঞ্চিকৰ মানুহ আহিছিল। চাইণ্টিফিকেলি আমি সেইখিনি এনালাইচিছ কৰিবলৈ যত্ন কৰিছিলোঁ। তাৰপিছত আমি হিউমেন ইণ্টেলিজেঞ্চ গেডাৰ কৰি অলপ ঘটনাটো বেলেগ বুলি গম পাওঁ। তেতিয়া আমাৰ এটা টীম ফৰ্ম কৰা গৈছিল আৰু আমাৰ SP ছাৰৰ নেতৃত্বত সকলোৱে চেষ্টা কৰি কাৰণে পিছত আমি গম পাবলৈ সক্ষম হ'লোঁ যে যিগৰাকী মহিলা আছিলে তেখেত কৃষ্ণ মণ্ডলৰ যিগৰাকী পৰিবাৰ, তেখেতৰ নাম মধুমালা মজুমদাৰ। মধুমালা মজুমদাৰে তেখেত আমাক যিটো ক'লে সেই ভাষ্য অনুসৰি তেখেতৰ এজন ব্যক্তিৰ লগত সম্পৰ্ক আছিলে আৰু সেই যিজন ব্যক্তিৰ লগত সম্পৰ্ক আছিল তেওঁৰ নাম হ'ল আপোনাৰ বিশ্বজিৎ চৰকাৰ, জাকলিপাৰ, বাক্সা ডিষ্ট্ৰিক্টৰ। জাকলিপাৰ বাক্সা ডিষ্ট্ৰিক্টৰ যিজন বিশ্বজিৎ চৰকাৰ আছিল তেখেতৰ লগত লগ লাগি কাৰণে এই মধুমালাই এই ঘটনাটো কৰিলে আৰু তেওঁলোকে এইটো চেষ্টা কৰিলে যাতে এইটো ডকাইতৰ ঘটনা বুলি গাপ দিব পাৰে। আৰু আমি তদন্ত কৰি পিছত তেখেতক কৰায়ত্ব কৰিলোঁ, বিশ্বজিৎ চৰকাৰক, লগতে আমি মধুমালাকো কৰায়ত্ব কৰোঁ। হয়, পূৰ্ব পৰিকল্পিত। আমাক যিগৰাকী মধুবালা আছে তেখেতে কোৱা হিচাপত তেওঁ প্ৰায় এবছৰৰ পৰা এইজন ব্যক্তিৰ লগত এটা সম্পৰ্ক আছে আৰু এইজন ব্যক্তিয়ে তেওঁক কৈছিল যে আমি মিলি কাৰণে কিবা এটা কৰি তেওঁক বাটৰ পৰা আঁতৰাব লাগিব আৰু যাতে তেওঁলোকে আকৌ একলগ হ'ব পাৰে। এইটো পৰিকল্পিতভাৱে তেওঁলোকে কাম কৰিলে। এটা যিহেতুকে মানুহ এজনক তেওঁলোকে হত্যা কৰিলে, হত্যা কৰাৰ পিছত যাতে পুলিচে তেওঁলোকক নধৰে, তো সেইটো এটা ডকাইতি বুলি তেওঁলোকে এটা প্লান কৰি কাৰণে এনেকুৱা বনালে যে এইটো প্লানত আমি ডকাইত বুলিয়ে ভাবোঁ। বাট আমাৰ যিটো টীম আছে খুব সুন্দৰভাৱে আমাৰ টীমে অকণো পলম নকৰাকৈ উইদিন 24 hours আমাৰ টীমে এইটো ধৰিবলৈ সক্ষম হ'ল।